নমস্কাৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ পৰা এটা ৰিক্ৰুটমেন্ট নোটিফিকেশন আহিছে গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে বৰ ধুনীয়া পোষ্ট আছে টোটাল আপোনাৰ 191 টা পোষ্ট ওলাইছে তিন টাইপছৰ পোষ্ট ওলাইছে হেল্থ এডুকেটৰ জুনিয়ৰ এসিস্টেন্ট একাউন্ট এসিস্টেন্ট কাম এলডিএ আৰু বেসিক হেল্থ ওয়াৰ্কাৰ হেল্থ এডুকেটৰটো ওলাইছে আপোনাৰ 78 টা পোষ্ট junior assistant account assistant কাম LDA তাত 72 টা আৰু বেসিক হেল্থ ওয়াৰ্কাৰ ওলাইছে আপোনাৰ 41 টা পোষ্ট আৰু ঠিক তেনেকা পোষ্ট বিলাক আপোনাৰ বিভিন্ন ক্যাটাগৰীটো ভাগ কৰি দিছে ইয়াতে তো এটা পোষ্ট বিলাকৰ এগেইনষ্টত কোৱালিফিকেশন কি দিছে হেতু চাই লৈছো আহক হেল্থ এডুকেটৰ দিছে আপোনাৰ গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন বুলি কৈছে আৰু এখন মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্লোমা লাগে জুনিয়ৰ এসিস্টেন্টটো একে বুলিয়ে কৈছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্লোমা যদি কাৰবাৰ যদি 1 ইয়াৰ পিজিডিসিও কৰা আছে কোনো সমস্যা নহয় এখন ভালেই হ'ব কিন্তু মিনিমাম 6 মান্থৰ এখন ডিপ্লোমা লাগে কম্পিউটাৰৰ কাৰণে বেসিক হেল্থ ওয়াৰ্কাৰৰ কাৰণেও আমাৰ কোনো ক্ৰাইটেৰিয়া নাই দিয়া কোৱালিফিকেশনৰ কাৰণে সেম ক্ৰাইটেৰিয়া দিছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন গ্ৰেজুৱেট হ'ব লাগিব আৰ্ট সায়েন্সৰ কোনো কথা নাই আৰু মিনিমাম 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্লোমা দৰকাৰ হ'ব লগতে আমাৰ পে স্কেলটো দি দিছে হেল্থ এডুকেটৰৰ পে স্কেলটো আপোনাৰ 14000 টু 70000 জুনিয়ৰ এসিস্টেন্টৰ কাৰণে পে স্কেল সেম আৰু বেসিক হেল্থ ওয়াৰ্কাৰৰ কাৰণে পে স্কেলটো সেম দিছে খালি গ্ৰেড পে ডিফাৰেন্স আহিব হেল্থ এডুকেটৰত আপোনাৰ গ্ৰেড পেটো অলপ বেছি 7600 দি থোৱা আছে ইমান দিছে জুনিয়ৰ এসিস্টেন্টত আপোনাৰ 6200 আৰু বেসিক হেল্থ ওয়াৰ্কাৰত আপোনাৰ আছে 5600 এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাও দে এখন কৈছে ভ্যালিড এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ এখন সকলোৰে আছে সাগে আৰু যি সকল নাই সোনকালে উলিয়াই লব তাৰ পিছত কৈছে যি সকল ক্যান্ডিডেটে অলৰেডি গভৰ্নমেন্ট অফ আসামৰ যিকোনো সাৰ্ভিসত সোমাই আছে এনৰোল হৈ আছে তেওঁলোকে খালি এখন নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব ডকুমেন্ট ভেৰিফিকেশন টাইমত আৰু যি সকল পিডব্লিউডি ক্যান্ডিডেট আছে তেওঁলোকৰ এখন ভ্যালিড সাৰ্টিফিকেট যিখন আছে কম্পিটেন্ট অথৰিটিৰ পৰা লাগিব আৰু যাৰ কাষ্ট আছে কাষ্ট থকা ক্যান্ডিডেট সকলৰ ভ্যালিড কাষ্ট সাৰ্টিফিকেট লাগিব লগতে ইয়াত এজ লিমিটও দি থোৱা আছে জেনাৰেল বা আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আপোনাৰ ম্যাক্সিমাম এজ লিমিট 40 ইয়াৰ্ছ লৈকে দিছে ওবিসি এমওবিসি আপোনাৰ 43 এসসি এসটি 45 আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 50 ইয়াৰ্ছ দিছে আৰু মিনিমাম এজটো সবৰে 18 ইয়াৰ্ছ হ'বই লাগিব আৰু এটা ধুনীয়া কথা যে এপ্লিকেশন ফিজ সকলোৰ বাবে 0 এটকাও দিব নালাগে ফ্ৰী অফ কষ্ট আপোনালোকৰ এপ্লিকেশন ফিজ হ'ব আৰু এপ্লিকেশন অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব আপোনাৰ হেতু ইম্পৰ্টেন্ট স্টাৰ্ট হ'ব আপোনাৰ 12/9/2025 পৰা 21/9/2025 মানে আপোনাৰ 12 সেপ্টেম্বৰৰ পৰা 21 সেপ্টেম্বৰ বহুত বেছি দিন দিয়া নাই আপোনালোকে সোনকালে ডকুমেন্টবোৰ যি লাগে ধুনীয়াকে গুটাই মিলি যিমান সোনকালে পাৰে হিমান সোনকালে ফৰ্ম ফিলআপটো কৰি ল'ব দেৰি কৰি গলে সাৰ্ভাৰ বিলাক বিভিন্ন সমস্যা দেখা দিয়ে হেবে যিমান সোনকালে পাৰে ফৰ্ম ফিলআপটো কৰি ল'ব তো এইগিটাই আছিল ইয়াৰ পিছলে আমি ইয়াৰ সিলেবাসখিনি আনিম আৰু যি কোৱেশ্চন আহিছিল প্ৰিভিয়াস ইয়াৰত সেই কোৱেশ্চনখিনি আমি ধুনীয়াকে ডিসকাস কৰিম ভিডিওটো আজিলৈ ইমানে ধন্যবাদ